জুৱা খেলিবলৈ এজন বিধায়কে বিক্ৰী কৰি দিলে ঘৰৰ মাটি জুৱা খেলিবলৈ দুবাইত কাৰ্যালয় খুলি ললে এজন বিধায়কে সেইজন কোনো এলাপেছা বিধায়ক নহয় কংগ্ৰেছৰ এজন বিধায়ক নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পুনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅত মই প্ৰাঞ্জল গোটেই ঘটনাটো হ'ল এনফোৰ্সমেন্ট ডাইৰেক্টৰেট আকৌ সক্ৰিয় হৈ পৰিছে দেখত আৰু এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে এগৰাকী বিধায়কক গ্ৰেপ্তাৰ কৰিছে বেটিং এপৰ প্ৰমোশন কৰা বেটিং এপৰ কামকাজ চলোৱা দুবাইত কাৰ্যালয় খুলি লোৱা আৰু লগতে জুৱা খেলাৰ বাবদ এওক গ্ৰেপ্তাৰ কৰা হৈছে লগতে তেখেতৰ দুই ভাতৃকো গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে ডাঙৰ খবৰ যেহেতু ইতিমধ্যে দিনতেই সেই খবৰটো সম্প্ৰচাৰ হৈছে আমি জনাইছো কিন্তু হেয়তে কিছু আপডেট আছে কেবাখনো গাড়ী জব্দ কৰাৰ খবৰ আৰু দুবাইত এটা বিশেষ কাৰ্যালয় খুলি সেই কাৰ্যালয়ৰ পৰা গোটেইখিনি মেনেজ কৰিবলৈ চেষ্টা কৰাৰ খবৰ আৰু এই বিধায়কজনে ঘৰৰ মাটি পৰ্যন্ত বিক্ৰী কৰি দিছিল এও হৈছে কংগ্ৰেছৰ কৰ্ণাটকৰ বিধায়ক নাম আপোনালোকে ইতিমধ্যে পূৰ্বৰ সম্প্ৰচাৰত গমেই পাইছে কেসি বীৰেন্দ্ৰ এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে কেৱল কেসি বীৰেন্দ্ৰকে গ্ৰেপ্তাৰ কৰা নাই তেখেতৰ দুই ভাতৃক গ্ৰেপ্তাৰ কৰিছে আৰু জেৰা চলাই আছে কি জব্দ হৈছে আমাৰ হাতত যেটো তথ্য আহিছে এইগৰাকী কেসি বীৰেন্দ্ৰ কৰ্ণাটকৰ কংগ্ৰেছী বিধায়ক এই বিধায়কজনৰ পৰা বিদেশী নোট সহ 6 কোটি টকাৰ গহনা জব্দ কৰা হৈছে মন দি শুনিব বিদেশী নোট আৰু 6 কোটি টকাৰ গহনা জব্দ হৈছে লগতে নগদ 12 কোটি টকা জব্দ কৰা হৈছে 17টা বেংক একাউণ্টৰ দুটা লকাৰ ফ্ৰিজ কৰি দিয়াৰ খবৰ আহিছে আৰু অনলাইন জুৱাৰ এওঁলোকে বেহা চলাই আছিল বছৰ ধৰি দুই ভাতৃয়ে সহযোগ কৰিছিল আৰু সেই অনলাইন যিবোৰ বেটিং এপ আছে অনলাইন বেটিং এপবোৰ জানো আমি নতুন প্ৰজন্মক গ্ৰাস কৰিছে সেই বেটিং এপবোৰে নতুন প্ৰজন্মক কুঙা কৰিছে পিতৃ মাতৃৰ পৰা টকা লৈ নতুন প্ৰজন্মই সেই টকাবোৰ এনে ধৰণৰ অনলাইন বেটিং এপবোৰত ইনভেষ্ট কৰে অধিক লাভৰ লোভ দেখুৱা হয় নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক এওঁলোকক টুপ দিয়া হয় আৰু সেই টুপ দি আকৃষ্ট কৰা হয় আৰু সেই কামবোৰ এইজন কংগ্ৰেছী বিধায়কে কৰাৰ অভিযোগ উত্থাপন হৈছে তেখেতৰ হাংগু পাংগু আৰু এটা ডাঙৰ টিম ডাঙৰ নেক্সাছ মিলি এই কামবোৰ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে দুবাইত যেটো কাৰ্যালয় খুলি লৈছিল তাত বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা চক্ৰক জড়িত কৰায় ভাৰতৰ গোটেই ভাৰতবৰ্ষ জুৰি এনে ধৰণৰ অনলাইন বেটিং এপৰ প্ৰমোশনৰ কাম কৰি থকা হৈছিল বুলি খবৰ আহিছে এটো এটা ডাঙৰ খবৰ যেটো এনে ধৰণৰ কামকাজবোৰত আন্তঃৰাষ্ট্ৰীয় চক্ৰ সদায় জড়িত হৈ থাকে আৰু ভাৰতৰ ভিতৰত থাকি একাংশই ভাৰতৰ বিৰুদ্ধে বিশ্বাসঘাতকতা কৰে আৰু ভাৰতীয় যিসকল যুৱ প্ৰজন্ম আছে সেই যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে আৰু তাৰে ভিতৰত হয়তো এনফোৰ্সমেন্ট ডাইৰেক্টৰেট অৰ্থাৎ ইডিয়ে সম্ভাৱনা প্ৰকাশ কৰিছে যে তাৰে ভিতৰত হয়তো এইগৰাকী কংগ্ৰেছী বিধায়ক কেসি বীৰেন্দ্ৰও আছে যিগৰাকী বিধায়কে নিজৰ মাটি পৰ্যন্ত জুৱাৰ বাবে বেছি দিছে আসলতে জুৱাৰ বাবে তেওঁ জুৱাত ডুব যাবলৈ জুৱাত পইচা খেদাবলৈ মাটি বিক্ৰা নাই হয়তো তেওঁ এই মাটিবোৰ বিক্ৰী কৰিছে অধিক ৰূপত এই যিবোৰ অনলাইন বেটিং এপ আছে সেইবোৰ সক্ৰিয় কৰি সেই টকাৰে সেইবোৰ সক্ৰিয় কৰি অধিক যুৱ প্ৰজন্মক জালত পেলাই তেওঁলোকৰ পৰা অধিক মুনাফা যাতে অৰ্জন কৰিব পাৰি সেইভাবে তেওঁ মাটি বিক্ৰী কৰি দিছে আৰু এইগৰাকী কেসি বীৰেন্দ্ৰৰ পৰা ইতিমধ্যে 6 কোটি টকাৰ গহনা জব্দ কৰা হৈছে আৰু লগতে বিদেশী নোট জব্দ কৰা হৈছে আৰু লগতে 12 কোটি টকা নগদ ধন জব্দ কৰা হৈছে 17টা বেংক একাউণ্টৰ দুটা লকাৰ সিল কৰি দিয়া হৈছে হেউতে খবৰ অনুসৰি কেবাখনো গাড়ী তেওঁৰ জব্দ কৰা হৈছে আৰু কত কি যে হয়তো সম্পত্তি আছে এইগৰাকী কংগ্ৰেছী বিধায়কৰ গোটেই দেশজুৰি কোট কেনে ধৰণে সম্পত্তি গঢ়ি থৈছে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুবাইত বা আন প্ৰান্তত কেনে ধৰণৰ সম্পত্তি আছে সেইবোৰৰ হিচাপ নিকাচ উলিয়াবলৈ এতিয়াও বাকি আছে টকা গণি শেষ কৰিব পৰা নাই এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ দলে আৰু এই বেটিং এপবোৰৰ বিৰুদ্ধে সক্ৰিয় ৰূপত এতিয়া অভিযান চলি আছে গোটেই দেশজুৰি আৰু সেই বেটিং এপবোৰৰ প্ৰমোশন কৰা হয় সেই বেটিং এপবোৰ বিভিন্ন সামাজিক মাধ্যমত বিয়পাই দিয়া হয় আৰু সেই বেটিং এপবোৰৰ লোভত মোহাচন্ন হৈ বহু লোকে তাত ভৰি থৈ সৰ্বশান্ত হ'বলগীয়া হয় বহু সাধাৰণ লোক আছে যিসকলৰ সৰ্বস্ব গুচি যায় এই বেটিং এপবোৰৰ বাবদ বা জুৱা খেলৰ বাবদ জুৱা খেল কিমান ভয়ংকৰ হ'ব পাৰে তাৰ পূৰ্বৰ বিৱৰণীবোৰ আমি আগতে দি থৈ দিছো কেনে ধৰণে জুৱা খেলে কেৱল মানুহৰ পৰা টকা লৈহে যায় নিদিয়ে হিয়া বিৱৰণী হেতু নিচাৰ কথা আমি বহুকে এবাৰ আলোচনা কৰিছো আমি বিশেষজ্ঞকো মাতিছো সেই বিশেষজ্ঞসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিছো এই নিচাটো অতি বেয়া নিচা এখন পৰিয়াল ধ্বংস কৰি দিয়ে এখন পৰিয়াল এটা ঘৰ ধ্বংস কৰি পেলাব পাৰে যিকোনো মানুহক কুঙা কৰি পেলাব পাৰে সেই জুৱাৰেই এওঁলোকে নিচা গোটেই দেশজুৰি বিয়পাবলৈ চেষ্টা কৰি আছিল আৰু ইতিমধ্যে সফলো হৈছিল বহু লোকক নিজৰ জালত পেলাইছিল আৰু সেই জালত পেলোৱা
যিবোৰ টকা জালত পেলাই পেলাই বিভিন্নজনৰ কষ্টৰ টকাবোৰ তেওঁলোকে সংগ্ৰহ কৰি বিলাসী জীৱন কটাইছিল সেই বিলাসী জীৱনৰে তেওঁলোকে বিলাসী গাড়ী কিনিছিল কোটি কোটি টকাৰ গহনা কিনিছিল নগদ ধন তেওঁলোকৰ জেপত উভৈনদী হৈ থাকে তাতে আকৌ বিধায়কৰ সক্ৰিয়তাও আমি দেখিবলৈ পাওঁ এইগৰাকী বিধায়কে আকৌ বিগত সময়ছোৱাত বৰ কথা কৈছিল সক্ৰিয়তা আমি দেখিবলৈ পাইছো কেসি বীৰেন্দ্ৰ নামৰ বিধায়কগৰাকীৰ আৰু তেওঁ যেনেধৰণে সমষ্টিত গৈ উদাত্ত কণ্ঠৰে ভাষণ দিয়ে সেইবোৰ আমি শুনিবলৈ পাইছিলো কেসি বীৰেন্দ্ৰই এগৰাকী যুৱ প্ৰতিনিধি হিচাপত আগভাগ লৈছিলে এটা সময়ত আৰু আহি মানুহৰ অন্তৰ জয় কৰিছিল ভাষণেৰে কিন্তু তলে তলে এইবোৰ কাম যে কৰি আছিল কোনো গম পোৱা নাছিল এতিয়া এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে বিশেষ সূত্ৰৰ পমখেৰি প্ৰতিটো তথ্য আহৰণ কৰিলে আৰু তাৰ পাছতে কৰায়ত্ব কৰিছে এতিয়া হয়তো বহু তথ্য উদ্ঘাটন হ'ব আৰু কোনোবা জড়িত হৈ আছে নেকি যেটো ৰাজনৈতিক দলৰ এগৰাকী নেতা সক্ৰিয় জনপ্ৰতিনিধি ৰাইজে সহজে বিশ্বাস কৰি লয় আৰু বহু কাম কৰিবলৈ সহজো হৈ পৰে জনপ্ৰতিনিধি যেতিয়া হয় বহু কাম কৰিবলৈ সহজ হৈ পৰে আৰু তাৰেই সুবিধা লৈছিল এইগৰাকী কেসি বীৰেন্দ্ৰই আৰু তাৰ সুবিধা লৈ কেনেধৰণৰ এটা ভয়ংকৰ নেক্সাছৰ জাল মেলি দিছিল চাও এই ভয়ংকৰ নেক্সাছৰ জালৰ মাত্ৰ এটা সৰু মাত্ৰ বিন্দুহে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে ইডিয়ে এতিয়াও ডাঙৰ বহু তথ্য হয়তো উদ্ঘাটন কৰিবলৈ বাকি আছে আমি আশা কৰিম তদন্ত ক্ষিপ্ৰ গতিত আগবাঢ়িব তদন্ত নিৰপেক্ষ গতিত আগবাঢ়িব ইয়াত কাৰো হস্তক্ষেপ নহব আৰু সকলো তথ্য উদ্ঘাটন হ'ব আৰু দেশবাসীয়ে প্ৰতিটো বিষয় ভালদৰে জানিবলৈ সক্ষম হ'ব এই ক্ষেত্ৰত আমাৰ সদায় দৰ্শকসকলৰ কি মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে এই সন্দৰ্ভত বিতং তথ্য আমি পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম